এপিনে চাব দিয়ক সাহিত্য সংস্কৃতিৰ বৰ্তমান পৰিৱেশ পৰিস্থিতিক লৈ কিবা ক'ব নেকি আপুনি? সাহিত্য সংস্কৃতি চলি আছে ভালে এক প্ৰকাৰ যেনেকুৱা এৰিয়াত আছে তাত যিটো আছে সেইটোৱে কৰিছে। আপোনাৰ কিবা পৰিকল্পনা থাকিল নেকি আৰু? নাই তেনেকুৱা আছে নেকি কিবা পৰিকল্পনা? নাই নাই মইতো কিতাপ দেখিছোঁ অনুবাদ কৰিছোঁ ভাল পাইছোঁ দিয়াৰ কাৰণে। জিলাৰ এক খ্যাতনামা ইলুষ্ট্ৰিয়াছ পৰিয়াল স্বাধীনতা সংগ্ৰামী ছবিলাল উপাধ্যায়ৰ নাতি গীতা উপাধ্যায় এগৰাকী বিদুষী মহিলা। তেওঁ একেধাৰে শিক্ষক সাহিত্যিক আৰু এটা ভাষাত নহয় নেপালী আৰু অসমীয়া দুয়োটা ভাষাতে সাহিত্য চৰ্চা কৰি সাহিত্য একাডেমী বঁটা প্ৰাপক আৰু তেখেতক ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰিছে। বয়সৰ কাৰণে তেখেতে দিল্লীত উপস্থিত হৈ ৰাষ্ট্ৰপতিৰ হাতৰ পৰা পদ্মশ্ৰী বঁটা গ্ৰহণ কৰিব নোৱাৰিলে আৰু সেইবাবে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ অনুযায়ী আমি অসম চৰকাৰৰ 3গৰাকীকৈ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া, অশোক সিংঘাল ডাঙৰীয়া আৰু মই আজি তেওঁলোকৰ তেজপুৰস্থিত বাসগৃহত উপস্থিত হৈ গীতা উপাধ্যায়ৰ হাতত আমি এই সন্মান প্ৰদান কৰোঁ, য'ত আছে এখন চনদ, দুটাকৈ মেডেল। তাৰ দ্বাৰা আমি তেখেতক লগতে আমি অসম চৰকাৰৰ তৰফৰ পৰাও সন্মানিত কৰোঁ। আমি সকলোৱে গীতা উপাধ্যায় এই বিদুষী মহিলাগৰাকীৰ সুস্বাস্থ্য আৰু আমি দীৰ্ঘ জীৱন কামনা কৰিছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।